মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আশা কৰোঁ তোমালোক কুশলে আছা আৰু নিজৰ পঢ়া শুনা ভালদৰে কৰি আছা। মই আজি তোমালোকৰ বাবে লৈ আহিছোঁ 10ম শ্ৰেণীৰ অসমীয়াৰ পাঠ্যক্ৰমত সন্নিৱিষ্ট হৈ থকা এটি কবিতাৰ চমু কিছুমান প্ৰশ্নোত্তৰ, সম্ভাৱ্য প্ৰশ্নোত্তৰ হ'ব এইবিলাক। আৰু কবিতাটিৰ শিৰোনাম হৈছে প্ৰশস্তি। অতি চমু প্ৰশ্নৰ উত্তৰ। ৰঘুনাথ চৌধাৰীক কি কবি বুলি জনা যায়? ৰঘুনাথ চৌধাৰীক বিহগী কবি বুলি জনা যায়। ৰঘুনাথ চৌধাৰীৰ জন্ম ক'ত হৈছিল? ৰঘুনাথ চৌধাৰীৰ জন্ম বৰ্তমান নলবাৰী জিলাৰ মোকালমোৱাৰ ওচৰৰ লাওপাৰা গাঁৱত হৈছিল। ৰঘুনাথ চৌধাৰী কোনখন কাকতৰ সহকাৰী সম্পাদক আছিল? ৰঘুনাথ চৌধাৰী জোনাকী কাকতৰ সহকাৰী সম্পাদক আছিল। ৰঘুনাথ চৌধাৰীৰ প্ৰথম স্তৰত লিখা কবিতাবোৰ কোনখন পুথিত সন্নিৱিষ্ট কৰা হৈছে? সাদৰী পুথিত। কোন চনত ৰঘুনাথ চৌধাৰী অসম সাহিত্য সভাৰ অধিৱেশনৰ সভাপতি হৈছিল? 1935 চনত। প্ৰশস্তি শব্দৰ অৰ্থ লিখা। প্ৰশস্তি শব্দৰ অৰ্থ হৈছে আৰাধনা বা গুণানুকীৰ্তন কৰা। কৃষক বেণু কি? কৃষক বেণু হৈছে কৃষক বাঁহৰ পৰা তৈয়াৰ কৰা বাঁহী। ৰঘুনাথ চৌধাৰীৰ কবিতা পুথি দুখনৰ নাম লিখা। কেতেকী আৰু কাৰবালা। মৰণোত্তৰ কালত প্ৰকাশ পোৱা ৰঘুনাথ চৌধাৰীৰ কবিতা পুথিখনৰ নাম কি? মনাই বৰাগী। প্ৰকৃতিক কোনে সাদৰি আনিলে বুলি কবিয়ে কৈছে? প্ৰকৃতিক নতুন কুঁহিপাতবোৰে সাদৰি আনিলে বুলি কবিয়ে কৈছে। মন্দিৰৰ উপেক্ষিত কি ফুলে প্ৰেম পৰিমল যচা বুলি কবিয়ে কৈছে? মন্দিৰৰ উপেক্ষিত ৰবাব ফুলেও প্ৰেম পৰিমল যচা বুলি কবিয়ে কৈছে। জল স্থল আৰু ক'ত দেৱতাৰ মহা অভিযান চলিছে? জল স্থল আৰু অন্তৰীক্ষত দেৱতাৰ মহা অভিযান চলিছে। মহামহিমৰ গান কিহে গায় বুলি কবিয়ে কৈছে? কবিয়ে কৃষক বেণুৱে মহামহিমৰ গান গায় বুলি কৈছে। কবিয়ে কাক অমৃতৰ সন্তান বুলি কৈছে? কবিয়ে মানুহক অমৃতৰ সন্তান বুলি কৈছে। কবিয়ে কিহে পৃথিৱীৰ দশোদিশ উদ্ভাসিত কৰা বুলি কৈছে? উষা অৰ্থাৎ পুৱাৰ সূৰুজৰ কুমকুম ৰাগে দশোদিশ উদ্ভাসিত কৰা বুলি কৈছে। কবিয়ে কোনে চন্দ্ৰভৰা সুমধুৰ টান জোৰা বুলি কৈছে? কবিয়ে বনৰ চৰায়ে চন্দ্ৰভৰা সুমধুৰ টান জোৰা বুলি কৈছে। কবিয়ে ভক্তবৃন্দক মোহ তন্দ্ৰালহ ত্যাগ কৰি সুন্দৰৰ ৰূপ ধ্যান কৰিবলৈ কৈছে। কবিয়ে ভক্তবৃন্দক মোহ তন্দ্ৰালহ ত্যাগ কৰি সুন্দৰৰ ৰূপ ধ্যান কৰিবলৈ কৈছে। আচলতে কবিয়ে কাক হ'ব লাগিছিল প্ৰশ্নটোত? কবিয়ে কাক মোহ তন্দ্ৰালহ ত্যাগ কৰি সুন্দৰৰ ৰূপ ধ্যান কৰিবলৈ কৈছে। কবিয়ে ভক্তবৃন্দক মোহ তন্দ্ৰালহ ত্যাগ কৰি বা মোহ তন্দ্ৰালহ ত্যাগ কৰি সুন্দৰৰ ৰূপ ধ্যান কৰিবলৈ কৈছে। ছাত্ৰ ছাত্ৰীসকল, আশা কৰিছোঁ তোমালোকে এনেধৰণৰ প্ৰশ্নোত্তৰসমূহৰ পৰা উপকৃত হ'বা। আৰু অনাগত দিনত মই এটি নতুন ভিডিঅ' লৈ এটি নতুন পাঠৰ ভিডিঅ' লৈ তোমালোকৰ কাষত উপস্থিত হ'ম। আজিলৈ আহিছোঁ। ধন্যবাদ।